ভগৱান তোৰ আমি কি অনিষ্ট কৰিছিলো তই উঠাই দিবলৈ আমাৰ গাঁওখনে পালিৰে আই বলিয়াবাদ
ভালকৈ চিনি পাওঁ তেওঁৰ দৰে এতিয়া ইনাই পিনাই কান্দি থকা মই বহু মানুহকে চিনি পাওঁ তেওঁ ক'ত হয়নো মা তেওঁৰ নাম সোণাৰাম বৰ ভাল মানুহ মা তুমি যে ক'লা তেওঁৰ বৰ দুখ আৰু বহু মানুহে কান্দিছে কিন্তু কিয় মা যে নদীখন দেখিছ দেখিছো মা তাত আগতে এখন গাঁও আছিল যোৱা বছৰ মানে মথাউৰি ভাঙি গোটেই গাঁওখন উটুৱাই নিলে মা তাৰপিছত মানুহবোৰ ক'লৈ গ'ল বহু মানুহ মৰিল বহু মানুহ ইয়াৰ পৰা গুচি গ'ল মাথো থাকি গ'ল তেওঁলোকৰ আশাবোৰ মোৰ যে বৰ বেয়া লাগিছে পাই মা মানুহবোৰৰ বিষয়ে আমাক কোৱা না অ' মা কোৱা না শুনিবি নেকি শুনিম এই গাঁওখনৰ মানুহখিনি মই বহু আগৰৰ পৰাই চিনি পাওঁ বৰ ভাল মানুহ আছিল বল আমি উৰি উৰি গাঁওখনৰ ক'ত কি আছে মই তহঁতক চব দেখুৱাম যে পানীখিনি দেখিছ দেখিছো মা তাত আগতে সোণাৰামহঁতৰ ঘৰ আছিল আৰু যে বালিখিনি দেখিছ দেখিছো মা তাত আগতে গাঁৱৰ বৰ নামঘৰ ভাগ আছিল আৰু যে বালিদমবোৰ দেখিছ দেখিছো মা তাত এজোপা বৰ গছ আছিল তাতে সকলো ডেকা গাভৰুৱে বিহু নাচিছিল মা সেই বিহু নচা ঠাইখিনিলৈ তুমি আমাক লৈ যাবা নেকি যাবি নেকি যাম বল তেনেহ'লে Bye.
এনেকুৱা অপসংস্কৃতি যদি আমাৰ গাঁৱত হৈয়ে থাকিবলৈ হয় আমাৰ কণ কণ সৰু
উচিত বিচাৰ হ'ব। মই একো ভুল কাম কৰা নাই। মই সোণপাহীৰ লগত কথা পাতিবলৈ নৈ কিনাৰলৈ গৈছিলোঁ। দেখিলে হা বোপাই তই একো ভুল কৰা নাই হা তই একো ভুল কৰা নাই তই এজনী গাভৰু ছোৱালীৰ গাত হাত দিছ এইটো কিবা ভুল নাই কৰা বুলি ক'লে হ'ব ভুল নাই কৰা বুলি ক'লে হ'ব তেন্তে চন্ত পিতাক এইটো কথাবিলাকৰ বেছি উত্তেজিত হ'ব কথাটো বুজিবলৈ চেষ্টা কৰ কি শুনিছো এইবিলাক গাঁও সমাজলৈ এনে কুসংস্কাৰ আনিবলৈ ক'ত সাহস পালি গাঁও বুঢ়া দেউতা মই মানে সোণপাহীৰ লগত বিহুতলিৰ পৰা নৈ কিনাৰলৈ কথা পাতিবলৈ গৈছিলোঁ। তাতে গাঁৱৰ ৰাইজে দেখি ভুল বুজিছে। ৰচোন এই গাঁৱৰ ৰাইজে এনেই ক'ব নেকি দেখিছে কাৰণে কৈছে হয় যে আমাৰ গাঁৱত বিহুতলিৰ পৰা ছোৱালী আনি বিয়া কৰোৱাৰ নিয়ম নাই এই কথাটো শুনি লওকচোন কথাটো শুনি লওক কিন্তু এনেকুৱা নহয় যে অসমীয়া সমাজত এনে নিয়মসমূহ প্ৰচলিত নহয় কিছু কিছু ঠাইত কোনো লোকে বিহুতলিৰ পৰা ছোৱালী আনি বিয়াও কৰাইছে সংসাৰো কৰিছে গতিকে আমাৰ ল'ৰা ছোৱালীহালৰ যেতিয়া মনটো মিলিলে তেতিয়াহ'লে মিলিবলৈ দিয়ক না ভালেই হ'ব বিয়াখন কৰাই দিওঁ তথাপিও আমাৰ গাঁৱত বুজিছো তেন্তে এটা ব্যৱস্থা কৰা হ'ব হেৰ সোণপাহী মাক তই শুন দুকুৰি চাৰি অনাকৈ আমাৰ গাঁও সমাজলৈ আগবঢ়াব লাগিব তেহে আমি ক্ষমা কৰিব পাৰিম হয়নে হয়নে তেনেহ'লে আজিলৈ সদায় ইমানতে ভংগ কৰিছোঁ কথাটো যেতিয়া মিলিলে আমাৰ ল'ৰা ছোৱালীহালৰ মনটো মিলিলে আমি এতিয়া বিয়াখন কৰাই দিওঁ আপোনালোকে সকলোৱে সহযোগিতা কৰিব দেই হ'ব হ'ব Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ
পলুৱা আনে বিয়া পাতি আনে যি কৈ আনিলে বেচেজনী অকলেনো কিমানখন কৰিব লগটো যে হ'ল মই যে বৰ ভাল পাইছোঁ পাই সঁচাকে তাকেহে ৰহ পুতৌ মাক নাযায় নেকি মাতচোন মাক বৰ দেৰি কৰি এজনীয়ে এজনে বৰ দেৰি কৰে সঁচাকে পাই গাঁৱৰ সকাম বিয়া চবলৈকে দেৰি এজনী সঁচাকে খঙে উঠে মোক কেতিয়াবা আহিলো তো
লক্ষী বোৱাৰী অ' বোৱাৰী তই মোৰ ওচৰলৈকে আছো কিবা এটা চা দাঁতলালে হাঁহি দেচোন চা অ' ঠিকে আছে পুৰণিটো অকণমান ঘূৰাই দেচোন আমি মাইকী মানুহে লাজ কৰিব নালাগে হেৰৌ অ' চুলিখিনি কিচকিচিয়া খোলাই খালি থোপাটো সৰু হৈছে অলপ আৰু চুলি নাকাটি দিয়ক দেই বোৱাৰী মানুহে চুলি কাটিলে ভাল নালাগে হয় নাই হয়তো আকৌ বোৱাৰী তই যা এই বৰমাহঁতৰ কাৰণে চাওঁগে যা অ' বোৱাৰী তই মোলৈ গাখীৰ নিদিবি আকৌ দেই আপোনালোকলৈ দিম নে চাহত চেনি দিম নে এই চেনি দিব নালাগে যা এই গুড়কে লৈ এই টেকেলিতে গুড় আছে লৈ আনিবি যা এই আজি যুগৰ ছোৱালীহে মই সেইকাৰণে চেনি চিনি পায় অ' তাকেহে পায় অ' পিছে তহঁতিনো বোৱাৰী কেনেকুৱা দেখিলি এই ভাল ভাল বুজিছ বৰ লক্ষী বোৱাৰীজনী পালি অ' কিন্তু অলপ তেতেই গ'ল পাই তাকে ময়ো লক্ষ্য কৰিছোঁ ঐ কিবা অসুবিধা হ'ব নেকি আকৌ পাই মই তেতেই হ'লে ভাল হয় কাম কাজত অসুবিধা নহয় এনেও কিন্তু ইয়াৰ পাছত গান মঙত হৈয়ে দেচোন তাহঁতকেইজনী গম নাপাওঁ পিছে বৰমা নীতি নিয়মবোৰ কৰা হ'লনে দুদিনমান আগত গৈ আহিলোঁ মই কেনে পালি হয় নতুন নীতি ভাল ভাল বহুত ভাল মাক দেউতাকো বহুত ভাল মাটি সম্পত্তি বহুত আছে খেতি কৰি খোৱা ছোৱালী আৰু ঘৰত কোন কেনেকে আছে হয় ঘৰত ছোৱালী 5জনী তাইহে 5জনী পাঁচজনী নে ল'ৰালে আশা কৰোঁতে কৰোঁতে ছোৱালী 5জনী হ'ল 5জনী পেট পোছা এটা হ'ল আৰু হওক দে বংশ ভেটি পতা লাগেই পিছে পুতৰ মাক তোৰ খবৰ কচোন খাওঁৱাই ভাল গাটো ভাল পাইছেনে নক'ব বৰমা বৰ জ্বলা কলা খাইছোঁ পিছে এতিয়া ভাললৈ আহিছে নিজে বাহিৰলৈ যাব পৰা হৈছে তাকেহে পাই কি মানুহজনী যে কি হৈ গ'ল আৰু গাভৰু থাকোঁতে কংকণ বিহু নাচিছিলে নেকি মানুহে এনেই নকয় বুজিছ গা শক্তি থকালৈকেহে মানুহৰ আদৰ পাই থাকে হ'লেও কিন্তু কম থকা নাই আকৌ হাবেকৰ কাৰণে হয় যিমান পাৰোঁ কৰিছোঁ আৰু হেৰি নহয় চাহ মাতিলোঁ ভিতৰতে খাবলৈ ইয়ালৈকে লৈ আহিলোঁ বাৰু মই বোৱাৰী তই বলিয়া হ'লি নি অকণমান ইমান কেইদিনৰ মূৰত মানুহকেইজনী আহিছে তই বাৰু চাহ বাহিৰত দিবিনে আমি চাহ ভিতৰত খাওঁগে ব'ল নালাগে দিব বিচাৰিছে যেতিয়া বাহিৰলৈকে লৈ আছা কেনে তুমি বাহিৰত খাবি আৰু বোৱাৰী তই আজিয়ে যি এষাৰ কথা কলি আকৌ দেই তই কিন্তু আজিৰ পৰা বাহিৰত কাকো চাহ নিদিবি কিন্তু মই তোক কৈ থলোঁ আকৌ দেই আমি ভিতৰত চাহ খাওঁগে ব'ল মা তাৰপিছত সোণাৰাম সোণপাহীৰ কি হ'ল লাহে লাহে সোণাৰাম আৰু সোণপাহীহঁতৰ জীৱনলৈ 3টা সন্তান আহিল সিহঁতক আইতাকে বৰ মৰম কৰিছিল সন্ধিয়া চোতালত বহি আইতাকে তাহাঁতক সাধু শুনাইছিল মা সাধু শুনি ময়ো যে বৰ ভাল পাওঁ মা আইতাকে শুনোৱা সাধুবোৰ তুমি জানা নহয় জানোতো মা তেনেহ'লে আইতাকে শুনোৱা সাধু এটা আমাকো শুনাবা নেকি শুনিবি নেকি শুনিম ব'ল তেনেহ'লে গছজোপাতে বহি তহঁতক আইতাকে কোৱা এটা সাধু শুনা
নাগায় আকৌ বৰ বিবাহ হ'ব যেন পাইছোঁ বাপেক চাহে পুতে তাতেনো কি বেয়া হ'ল তাতেনো কি বেয়া হ'ল মানে সিও গৈ বিহুতলিৰ পৰা ছোৱালী এজনী লৈ আনগে তাৰ পাছতে ৰাজহুৱা মেল বহিব মেলত কাণৰ ধৰি আঁঠু কাঢ়িব লাগিবতো বৰ ধুনীয়া দেখিব আপোনাক তোৰ মানে কথাবোৰ মনত আছে কেলে মনত নাথাকিব যি হ'ল আপোনাৰ কাৰণেহে হ'ল ধৈৰ্য নোহোৱা মানুহবোৰ তই বিহুতলিত মোলৈ চাই বেকা হাঁহিলে যি মাথে হেল মাৰিলি তাৰ পাছত আৰু ধৈৰ্য ধৰিব পাৰি জানো হ'ব থক আৰু পাই বুঢ়া হ'ল এতিয়া গাটোহে বুঢ়া হৈছে বুজিছ মনটো কিন্তু হোৱা নাই থক পাই হাতী বুঢ়া হতে মাউতত দুখতে মাউতত দুখতে গৰু বুঢ়া হলে হালত ৰাতিখন কিহে পাইছে আপোনাক তই বুঢ়ী হবি মাৰৰে এই ঘৰতে মাৰৰে এই ঘৰতে নগলে যৌৱনৰ নগলে যৌৱনৰ কালত যচোন যক ল'ৰা ছোৱালীকেইটা আগত আপোনাৰ লাজ নালাগেনে বৌতিক দেখা নাই পিছে বৌতি বৌতিনো কি আৰু মদনৰ ঘৰত সকাম খাই আহি ভাগৰ লাগিলে শুই আছে এতিয়া বুঢ়া হৈছে সেইকাৰণে ভাগৰ লাগিব আৰু দে বৰ পাহাৰখন খালি আহিছে যে মাৰে হেৰি নহয় আপুনি যে কঠীয়াখিনি আজিও নমাই নিদিলে এলাহে লাগিলে পাই এলাহে লাগিলে এই দেখুৱা মানুহ হ'ব দেও কাইলৈ নমাই দিম নহয় কাইলৈ নমাই দিম পৰহিলৈ নমাই দিম তেনেকৈ দিনবোৰ গৈ চাগে বাকীবোৰক দেখিছেনে আপুনি কেতিয়াবাই কামবোৰ কৰি আজৰি হ'ল হ'ব দে বুলি কৈছোঁ নহয় বৰ পেক পেকাই থাকক এনেও এবাৰ বতৰ বেয়া কঠীয়া ৰুওঁতে দেৰি হ'ব ইপিনে মোক গাগালো লৈ লৈছে পথাৰৰ দিন আহক চবফালে চম্ভালিব পাৰিব আপুনি শেষতে মোৰ মূৰতহে পৰিবগৈ মইনা আছে নহয় মইনা আছে নহয় দুটাই মিলি কিবা এটা কৰিম আৰু মুগাখিনিও ভাল কঠীয়াটো ভাল দেখিয়ে লৈছোঁ নহ'লে চুমনিৰ পাতখিনি নষ্ট হৈ যাব নহয় বাকী দুটা পঢ় দেই দুৱাৰখন খুলি দেখোন এই কলীয়াকা আহিছে কলীয়া সোমা দুপৰীয়া ছোৱালীজনী পদুমী জীয়েকৰ লগত পথাৰলৈ গৈছিলে তাকে মাছ কেইটামানৰ লগত কেঁকুৰা কেইটামানো লৈ আনিলে নহয় বনাও আৰু বাচি কৈছে পোৱালি কি কবি আৰু কিতাপ পঢ়ি থাকোঁতে চুলি পঢ়িলে কিমান হ'লগে ভৰিকা হ'লগৈ আৰু আপ নকৰিবা তই তামোল খা মোৰ গামোচাখন এই ৰ'দৰ পৰা আনি কোঠাতে জগ জগ লৈ লগে কলীয়া কঠীয়া পাৰিলি নি বাৰু নাই পথাৰলৈ বাট চাই আছো আপোনালোকে নাই এই কাইলৈ পাৰিম পৰহিলৈ পাৰিমগে চোন দিনবোৰ পিছুৱাই নি আছে তেওঁহে জানে আৰু কেতিয়া পাৰিব পাৰে মথাউৰি কিবা খবৰ পাইছ নি বাৰু আগতকে কিবা কিবি উন্নতি হৈছে নাই মানুহবোৰ ইমান গুৰুত্ব দিয়া নাই কি যে হ'ব আৰু দেই কলীয়া আহিলি কি কৰি আছে মদনৰ ঘৰত সকাম খাই আহি পিনি ভাগৰ লাগিলে সেইকাৰণে হেতে আহিলে কৰি আছো ভাওনা ফালে যাওঁ নেকি
কলিয়া বল 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 দেৰি হৈছে আহিলো দেই বল থাকক দেই নাম ঘৰলৈ নালাগে দেই নালাগে বুলি কৈছো নহয় নালাগে আৰু কিমান দিনলৈছে তাইৰ কাৰণে নেদেখিম তাৰ পৰা আপুনি বাৰু মই বেলেগ দেউতা আপুনি হ'ল এজন সদাগৰৰ দেউতা বাণিজ্যলৈ যোৱাটো আপোনাৰ কৰ্ম আৰু ধৰ্ম নোযোৱাকৈনো আপুনি কেনেকৈ থাকে মই বুজো আগতেও জানো তাইক এৰি মই বহু দিনলৈ গুচি নাযাওঁ এইবাৰচোন তাইক এৰি যাবলৈ কিবা এটা ভয় হৈছিল আপুনিনো কিয় ইমান ভয় কৰিছে তেজীমলাৰ চোৱা চিতা কৰিবলৈ মই আছো নহয় আপুনি নিশ্চিন্ত মনেৰে বনিজলৈ যাওক মই বুজো তই ঠিকেই কৈছ মই মিছাকৈ ভয় খাই আছো বাৰু আমাৰ নাও সাজু হ'লনে হয় দেউতা লাগতিয়াল সকলো বস্তু নাও উঠোৱা বাৰু তই নিজে এবাৰ সকলোকে পৰীক্ষা কৰি চাবি আৰু নাৱৰীয়াসকলক কগৈ কাইলৈ পুৱা সূৰ্যোদয় হওঁতেই আমি যাব লাগিব ভাল দেউতা আই তেজীমলা মই যাওঁ তই মাহীৰ লগত ভালদৰে থাকিবি পিতাই আপুনি কেতিয়ালৈ আহিব মই সোনকালেই উভতিম আহোঁতে তোলৈ বহুত বস্তু লৈ আহিম হ'ব পিতাই আপোনালৈ মই বহুত মনত পৰি থাকিব তেনেকৈ ক'ব নাপায় নহয় মাজনী তেজীমলা পিতাই ক'ৰবালৈ যোৱা সময়ত মন বেয়া নকৰে নহয় পিতাই যাত্ৰা অশুভ হ'ব আপুনি অলপো চিন্তা কৰিব নালাগে মই তেজীমলাৰ সকলো যত্ন ৰাখিম আহক দেউতা নাও সাজু মোৰ কলিজাৰ টুকুৰাটো তোৰ হাততে দিলোঁ ভালদৰে ৰাখিবি এই টোপোলাটোতে গুৱা কেইখনমান আছে খাই ল'ব দেই হ'ব দে তই থাক মাজনী মই যাওঁ দেই ভালদৰে থাকিবি
তেজীমলা নাযায় অলৌ তলৌকৈ ঘূৰি ফুৰিবলৈ তাই তহঁতৰ নিচিনা বিজতৰীয়া নহয় যায় ইয়াৰ পৰা যাবলৈ ক'লো নে কি কথা চম্পাৱতীৰ বিয়া নহয় তই খবৰ পাওঁনে কি চম্পাৱতীৰ বিয়া মইচোন খবৰে নাপাওঁ কেতিয়ালৈ বিয়া অহা সপ্তাহলৈ আমাক সকলোকে মাতিছে তয়ো ওলাবি দেই যাবলৈ যে বৰ মন আছিল কিন্তু আয়োজন যাবলৈ দিব আই কবি আকৌ কিয়নো নিদিব নালাগে দে তহঁতিয়ে যাবি মই নোযোৱাৰ কাৰণে তাইক বেয়া পাবলৈ মানা কৰিবি তেজীমলা আমি যাওঁ দে তই বিয়ালৈ যাওঁনে নাযাওঁ কবি আমাক কবি দে সিহঁত কিয় আহিছিল অহা সপ্তাহত চম্পাৱতীৰ বিয়া মোক মাতিবলৈ আহিছিল মই নাযাওঁ বুলি ক'লো তেজীমলা আই তই কি মোক বেয়া পাৱ নেকি আই মই আকৌ আপোনাক কিয় বেয়া পাম তেনেহ'লে চম্পাৱতীৰ বিয়ালৈ নাযাওঁ বুলি কিয় ক'লি তই নগ'লেচোন তাই তোৰ লগতে মোকো বেয়া নাপাব আই তেনেহ'লে মই তাইৰ বিয়ালৈ যাম নেকি যাবিতো এয়া চা মই তোৰ কাৰণে কিমান এযোৰ ধুনীয়া কাপোৰ লৈ আনিছোঁ এইযোৰ মোক মোৰ মায়ে বিয়াত দিছিল তই এতিয়া যিহেতু মোৰ ছোৱালী সেইকাৰণে মই কাপোৰযোৰ তোক দিছোঁ আই এই কাপোৰযোৰ মোক বিয়াত পিন্ধিব দিছে অঁ কাপোৰযোৰ মই ভালদৰে জাপি দিছোঁ তই বিয়া ঘৰতহে খুলিবিগৈ দেই হ'ব আই তই এতিয়া যা চম্পাৱতীৰ বিয়ালৈ ওলাগৈ কাপোৰযোৰ ভালকৈ ৰাখিবি দেই তেজীমলা হ'ব আই মোৰ বৰ মৰমৰ কাপোৰ তেজীমলা বিয়াৰ আলহী আহিব হ'লে তই কাপোৰ আনিছনে নহ'লে মোৰ এযোৰকে পিন্ধিবি নেকি নালাগে মই আনিছোঁ আয়ে মোক এযোৰ বৰ ধুনীয়া কাপোৰ দি পঠিয়াইছে তেনেহ'লে যা পিন্ধগৈ হ'ব তেজীমলা এইবোৰ কি এইবোৰ কি আই দিয়া কাপোৰযোৰত নিগনিয়ে কুটিলে আয়ে যে কাপোৰযোৰৰ ভিতৰত মনে মনে নিগনি সোমোৱাই দিছিলে নেকান্দিবি আকৌ তেজীমলা নাকান্দিবি তেজীমলা নাকান্দিবি তেজীমলা নেকান্দিবি আকৌ সাকিনী তই মোৰ আয়ে দিয়া মৰমৰ কাপোৰযোৰ ধ্বংস কৰি পেলালি চকী
খাম দে অ ভজি অ অ ভাত হলি হনে লৈ আহচোন অ নিছো ঐ এতিয়া আমি ভাত খাওঁগে বল বাকী হেৰি বায়নদেৱ সকলোবোৰ পালেহি তেতিয়া আৰম্ভ কৰিলে পাৰো নেকি ল'ৰা ছোৱালীকেইটা পালেহে যেতিয়া আৰম্ভ কৰি দিয়া যাওক আৰম্ভ কৰি দিয়া যাওক ৰাইজ বলে মনে মনে সূত্ৰধাৰে পোৱাহি নাই আছো তোৰ পঢ়িবলৈ একেবাৰে সময় নাই আৰম্ভ কৰ সোনকালে কৰ আৰম্ভ কৰ সেই সূত্ৰধাৰী নাচখন জানে বচনকে কওক হয় নাই বচনকে কৰ
তহঁতৰ এনেকৈ গাইছে হা বাহিবোৰ এইবোৰ ইমান দূৰত দূৰত আছেগৈ যে ভালকৈ কয় এইটো নহয় এইটো বুঢ়া একদম মই যেনেকৈ শিকাইছোঁ তেনেকৈ যেনেকৈ শিকাইছোঁ তেনেকৈ কয় একদম নহয় এইবোৰ ভালকৈ কয় অঁ নলা অঁ কৃষ্ণ মোৰ বৰ ভোক লাগিছে কিবা এটা খোৱাৰ ব্যৱস্থা কৈ দিয়াচোন কৃষ্ণ আমাৰো বৰ ভোক লাগিছে কিবা এটা খোৱাৰ ব্যৱস্থা কৰি দিয়াচোন মই ধৰক এনেকৈ শিকাইছোঁ নে হা যেনেকৈ শিকাইছিলোঁ একদম তেনেকৈ কৰ তোৰ পৰা আৰম্ভ ভালকে কৰ বুলি কৈছো কৃষ্ণ মোৰ বৰ ভোক লাগিছে কিবা এটা খোৱাৰ ব্যৱস্থা কৈ দিয়াচোন কৃষ্ণ আমাৰো বৰ ভোক লাগিছে কিবা এটা খোৱাৰ ব্যৱস্থা কৰি দিয়াচোন মাতৃ যশোদাই গোপীসকলে মাখন প্ৰস্তুত কৰিছে ব'লা খাবলৈ যাওঁ ব'লা ব'লা গৰ্ভজাতস্তম সন্তানক মই এতিয়াও বাধা দিব নোৱাৰিলো তোমালোকে কি কৰি আছা অতি সোনকালে তাক বিচাৰি আনি বধ কৰা ব্যৱস্থা কৰা থাকোঁতে জীৱিতয়ে জানো আৰু মুস্তি চিন্তাৰ কোনো কাৰণ নাই মহাৰাজ মহাৰাজ গুপ্ত চৰৰ পৰা জনাই গৈছে যে গোকুলত এক আচৰিত বালকৰ জন্ম হৈছে তোমালোকে কি কৰি আছা অতি সোনকালে তাক বিচাৰি বধ কৰা ব্যৱস্থা কৰা যোৱা জীৱাজ্ঞা মহাৰাজ এতিয়া মই কি কৰিম তই এটা কাম কৰ বুজিছ বিশ্ৰাম কৰোঁগে বুলি কৈ প্ৰস্থান কৰি ঠিকে বেছ এতিয়া মই ক্ষন্তেক বিশ্ৰাম কৰোঁগৈ এইখিনিতে এটা বিশেষ ঘোষণা আছে আৰু সেই বিশেষ ঘোষণাটো আমাৰ গাঁৱৰে আই দুগৰাকী আপোনালোকৰ আগত অৱগত কৰিব আইসকল আগবঢ়াওক শ্ৰদ্ধাৰ ৰাইজ গাঁওবুঢ়া দেউতাই আমাৰ দ্বাৰা আপোনালোকক জনাইছে যে অহা কালিলৈ দিনৰ 11 বজাত
বৰগছজোপাৰ তলতে এখনি সভা আয়োজন কৰিছে আৰু সেই সভাখনৰ মূল উদ্দেশ্য হৈছে আমাৰ মথাউৰিটো পুনৰ নিৰ্মাণ কৰা গতিকে সকলো ৰাইজৰ উপস্থিতি আমি একান্তই কামনা আজিলৈ ইমানতে আমাৰ ভাওনা এখন সমাপ্ত কৰা কাইলৈ আকৌ বৰগছজোপা তলতে লগ পাম কৃষ্ণ হৰি সকলোৱেতো নাজানে তুমি অৱগত কৰা সোনকালে অলপ এইফালে মন কৰিবচোন বৰ্তমান আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ গাঁওবুঢ়া দেউতা আৰু দেখিবলৈ পাইছো গাঁৱৰ প্ৰায়খিনি মানুহে ইয়াত উপস্থিত হৈছে গতিকে মই দেউতাৰ অনুমতি লৈ আজি সভাৰ উদ্দেশ্য আপোনালোকৰ আগত ৰেকৰ্ড কৰিব বিচাৰিছো শ্ৰদ্ধাৰ ৰাইজ আপোনালোক সকলোৱে জ্ঞাত তথাপিও মই আপোনালোকক পুনৰবাৰ কওঁ যে আমাৰ মথাউৰিটো বৰ্তমান সুস্থ অৱস্থাত নাই গতিকে মথাউৰিটো কেনেদৰে পুনৰ নিৰ্মাণ কৰিব পাৰি তাইক লৈ আজি আলোচনা বাকীখিনিতো ক'বলৈ আমাৰ গাঁওবুঢ়া দেউতা আছে হ'ব ৰাইজ শুনক প্ৰথমে সকলোকে মই শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ আমি সকলোৱে জানো যে আমাৰ গাঁৱৰ মথাউৰিটোৰ কথা আজি ৩-৪ বছৰে আমাৰ গাঁৱৰ মথাউৰিটো অতিকৈ দুৰ্বল হৈ পৰিছে ই কিন্তু আমাৰ বাবে অতি ডাঙৰ সমস্যাৰ কাৰণ হয়নে নহয় ভগৱানৰ কৃপাত আজিও মথাউৰিটো স্থিৰ হৈ আছে আশা কৰোঁ ভগৱানে আমাক দয়া কৰিব আজি এই ৩-৪ বছৰে আমাৰ মথাউৰিটো পুনৰ মেৰামতি কৰিবলৈ কেইবাবাৰো লগ হৈছোঁ হয়নে নহয় আমি কেইবাবাৰো লগ হৈছোঁ যদিও আমাৰ কামটো ভালদৰে হৈ উঠা নাই বিভিন্ন কাৰণবশতঃ আমাৰ কামবোৰ পিছ পৰি গৈছে সেয়েহে এইবাৰ আকৌ আমি সকলোবোৰ গোট খাই মেৰামতি কামটো আকৌ পুনৰ আৰম্ভ কৰিব লাগিব হয়নে নাই হ'ব এইবাৰ হ'ব মই চাৰিওফালে খবৰ কৰি এটা কথা জানিব পাৰিছোঁ যে মথাউৰি পুনৰ নিৰ্মাণৰ বাবে এই কেইদিনৰ ভিতৰতে এটা অনুদান আহিব মই ভাবিছোঁ সেই অনুদানটো লৈ ৰৈটো নে কি কয় কৰিছোঁ যেতিয়া ভালদৰে কৰোঁ নে কি কয় হয় নাই কওক বে নাই এবাৰ হ'বই কিন্তু আৰু এটা সমস্যা আছে আগত আমাৰ বছৰিকা ভাওনাখন আমি সকলোকে থাকিব লাগিব হয় নাই সেয়েহে মই ভাবিছোঁ ভাওনাখনৰ পাছতে আমি কামটো আৰম্ভ কৰিম নে কি কয় তেন্তে আজিলৈ সভা ইমানতে ভংগ কৰিছোঁ হ'বনে ঠিক আছে Bye.
ভাল কৰি নল'লে? অঁ মা, কিয় নল'লে? সেইটোৱেইতো মানুহৰ ভুল। মানুহে সদায় কামবোৰ কাইলৈ কৰিম বুলি পিছুৱাই ৰাখি থয় আৰু কামবোৰ আনে কৰি দিব বুলি বাট চাই থাকে। আনলৈ বাট চাই থাকে? চাচোন, গাঁৱৰ মানুহবোৰে যদি নিজৰ মথাউৰিটো সময়মতে মেৰামতি কৰি লোৱাহেঁতেন আজি মথাউৰিটো নাভাগিলহেঁতেন। বৰ বেয়া লগা কথা পাই মা। মা, আমি চৰাইবোৰেতো কেতিয়াও আনলৈ বাট নাচাওঁ, সময়মতে নিজৰ কাম নিজে কৰোঁ। অকল আমি চৰাইবোৰেই নহয়, মানুহৰ বাহিৰে সকলো জীৱাই নিজৰ কাম নিজে কৰে। মা, মানুহবোৰে এইবোৰ কথা আমাৰ পৰা শিকিব লাগে ন? বাহ, তহঁতিচোন বৰ ডাঙৰ কথা ক'ব পৰা হলি। মানুহে আমাৰ পৰা নহয়, প্ৰকৃতিৰ পৰা বহু কথা শিকিবলৈ আছে। কিন্তু কতা মানুহেচোন নিজকে বৰ শ্ৰেষ্ঠ বুলি ভাবে। মা, তেনেহ'লে মানুহৰ মনবোৰ পৰিৱৰ্তন নহ'ব নেকি? কিয় নহ'ব? হ'ব। প্ৰকৃতিতকৈ জানো কোনো শ্ৰেষ্ঠ হ'ব পাৰে? আচল কথাটো হ'ল সময়। সময় মানুহক বহু কথা শিকাই থৈ যায়। সময় মূল্য বুজাটো বৰ ডাঙৰ কথা। সময়ৰ শিক্ষা লৈ মানুহে নিজৰ ধৰণীখন সজাব লাগিব। আমাৰ জীৱনবোৰ, আমাৰ ঘৰখন সকলোবোৰ মানুহৰ হাততেই আছে।